মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে লৈ আনিছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যি লেসন নম্বৰ 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই লেসনত থকা সকলোবিলাক পাঠভিত্তিক আৰু অনুশীলনীৰ প্ৰশ্নোত্তৰ। গতিকে তোমালোক অকণমান স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা। গতিকে আহাচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠভিত্তিক অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছিল মৌৰ্যসকলৰ পাছত মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটাৰ নাম ক্ৰমানুসাৰে লিখা। 2 নম্বৰ সাতবাহনসকলে ক'ত ৰাজ্য স্থাপন কৰিছিল। 3 নম্বৰ কলিংগ ৰাজ্য বৰ্তমান ক'ত অৱস্থিত। এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক মই তোমালোকৰ বাবে লিখি আনিছো, চাই ল'বা। প্ৰথম প্ৰশ্ন মৌৰ্যসকলৰ পাছত মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটাৰ নাম ক্ৰমানুসাৰে লিখা। তাতে তোমালোকে লিখিবা এনসাৰটো মৌৰ্যসকলৰ পাছত মগধত ক্ৰমান্বয়ে শুংগ, কাম্ব আৰু চেদি বংশই শাসন কৰিছিল। 2 নম্বৰ প্ৰশ্ন আছিল সাতবাহনসকলে ক'ত ৰাজ্য স্থাপন কৰিছিল। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা সাতবাহনসকলে দক্ষিণ পশ্চিম ভাৰতত ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন আছে কলিংগ ৰাজ্য বৰ্তমান ক'ত অৱস্থিত। তাৰে উত্তৰটো লিখিবা কলিংগ ৰাজ্য বৰ্তমান উৰিষ্যাত অৱস্থিত। নেক্সট 4 নম্বৰ প্ৰশ্ন আছিল সাহিত্যত নীতি শিক্ষাৰ গুৰুত্ব বুলিলে কি বুজা। ইয়াৰে উত্তৰটো লিখিবা সাহিত্যত নীতি শিক্ষাৰ গুৰুত্ব বুলিলে সাহিত্যৰ জৰিয়তে মানুহৰ মাজত নীতি নৈতিকতাৰ ধাৰণাৰ বিকাশ সাধনকে বুজা যায়। সাহিত্যত নীতি শিক্ষাৰ জৰিয়তে নৈতিকতা, দয়া, সহানুভূতি, ভাল বেয়াৰ সচেতনতা ইত্যাদি বৃদ্ধি কৰে। সাহিত্যৰ নীতি শিক্ষাৰ জৰিয়তে সমাজৰ বিভিন্ন সমস্যা, অবিচাৰ, সংকট ইত্যাদিৰ বিষয়ে সচেতনতা বৃদ্ধি পায়। 5 নম্বৰ প্ৰশ্ন আছে চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যক বৰ্তমান কোনকেইখন দক্ষিণ ভাৰতৰ ৰাজ্যই সামৰি লৈছে চিনাক্ত কৰা। ইয়াৰে উত্তৰটো লিখিবা চোল ৰাজ্য বৰ্তমান অন্ধ্ৰপ্ৰদেশ ৰাজ্যত আছে, চেৰা ৰাজ্য বৰ্তমান কেৰালা ৰাজ্যত আছিল আৰু পাণ্ড্য ৰাজ্য বৰ্তমান তামিলনাডু ৰাজ্যত আছিল। 6 নম্বৰ প্ৰশ্ন আছে অসমৰ কোনখন ঠাইক প্ৰাচ্যৰ মানচেষ্টাৰ বুলি কোৱা হয়। ইয়াৰ উত্তৰটো লিখিবা অসমৰ শুৱালকুছিক প্ৰাচ্যৰ মানচেষ্টাৰ বুলিও কোৱা হয়। 7 নম্বৰ প্ৰশ্ন আছে মৃৎপাত্ৰ বুলিলে কি বুজা। তোমাৰ অঞ্চলত উপলব্ধ কেইপদমান মৃৎপাত্ৰৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা মৃৎপাত্ৰ বুলিলে মাটিৰে তৈয়াৰ কৰা মৃন্ময় পাত্ৰ বা বাচন বৰ্তনবিলাকক বুজা যায়। কেইবিধমান মৃৎপাত্ৰৰ নাম হ'ল গিলাচ, পিয়লা, কলহ, চাকি, টেকেলি, ঘট ইত্যাদি। অৰ্থাৎ মৃৎপাত্ৰ বুলিলে মাটিৰে যে বাচন বৰ্তন তৈয়াৰ কৰে সেই বাচন বৰ্তনবিলাককে বুজা যায়। নেক্সট পাঠটোৰ শেষত থকা অনুশীলনীৰ প্ৰশ্নোত্তৰবিলাক চাওঁ আহা। প্ৰথম প্ৰশ্ন আছে অনুশীলনীৰ শুংগ বংশৰ পাছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল। খ নম্বৰ সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল। গ নম্বৰ কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়। ঘ নম্বৰ ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায় আৰু ঙ নম্বৰ কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল। ইয়াৰে উত্তৰবিলাক চাবা তোমালোকে। প্ৰথমটো আছিল শুংগ বংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা শুংগ বংশৰ পিছত কাম্ব নামৰ এটা বংশই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল। খ নম্বৰ সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল। তাৰে উত্তৰটোত লিখিবা সাতবাহনসকলে দক্ষিণ পশ্চিম ভাৰতত ৰাজত্ব কৰিছিল। গ নম্বৰ প্ৰশ্ন কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়। তাৰে উত্তৰটো লিখিবা কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়। নেক্সট ঘ নম্বৰ প্ৰশ্ন ত্ৰিৰাজ্য বুলিলে কোন কেইখন ৰাজ্যক বুজায়। তাৰে উত্তৰটো লিখিবা ত্ৰিৰাজ্য বুলিলে চোল, চেৰা আৰু পাণ্ড্য এই 3খন ৰাজ্যক বুজা যায়। ঙ নম্বৰ প্ৰশ্ন কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল। ইয়াৰ উত্তৰটো লিখিবা কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কনিষ্ক। নেক্সট 2 নম্বৰ উত্তৰ লিখাৰ ক নম্বৰ প্ৰশ্ন আছিল সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। ইয়াৰ উত্তৰটো লিখিবা সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল। নেক্সট খ নম্বৰ প্ৰশ্ন আছে কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল।
নাম দুটা উল্লেখ কৰা। তাৰ উত্তৰটো লিখিবা কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম হিনযান আৰু মহাযান নামৰ দুটা ভাগত ভাগ হৈছিল। গ নম্বৰ প্ৰশ্ন সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি? তাৰে উত্তৰটো তোমালোকে লিখিবা সংগম সাহিত্য দুই প্ৰকাৰৰ, নীতি শিক্ষামূলক আৰু বৰ্ণনাত্মক সাহিত্য। খ নম্বৰ প্ৰশ্ন কুখান যুগৰ দুটা শিল্পকলাৰ নাম লিখা। তাৰে উত্তৰটো তোমালোকে লিখিবা কুখান যুগৰ দুটা শিল্পকলাৰ নাম হ'ল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। 9 নম্বৰ প্ৰশ্ন মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম লিখা। তাৰে উত্তৰটো তোমালোকে লিখিবা মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত জলসিঞ্চনৰ বাবে পুখুৰী আৰু কৃত্ৰিম জলাশয়ৰ ব্যৱস্থা কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন মৌৰ্যসকলৰ পৰৱৰ্তী গাঁওবিলাকত কি কি বৃত্তিজীৱী লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা। তাৰে উত্তৰটো তোমালোকে লিখিবা মৌৰ্যসকলৰ পৰৱৰ্তী যুগত মৃৎশিল্পী, কমাৰ, বাঢ়ৈ, শিপিনী আদি বৃত্তিৰ লোকে বাস কৰিছিল। নেক্সট 3 নম্বৰ আছে ক অংশৰ লগত খ অংশ মিলাই চোৱা। এটা তোমালোকক ক অংশ আৰু খ অংশ নামৰ দুটা ভাগ দিয়া আছে। ভাগবিলাক তোমালোকে চাই ল'বা পোনপ্ৰথমে। প্ৰথমটো মানে লেফ্ট ছাইডৰ ক নম্বৰ আছে মহামেঘ বাহন, সেইটো তোমালোকে মিলাবা যোনটো খ অংশৰ 9 নম্বৰটো আছে কলিংগ, সেই কলিংগৰ লগত। নেক্সট আছে খ নম্বৰ অন্ধ্ৰৰ আন এটা নাম, ইয়াৰ উত্তৰটো হ'ব অন্ধ্ৰৰ আন এটা নাম হৈছে সাতবাহন। গ নম্বৰ আছে ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজা, ইয়াতে লিখিবা ইণ্ডো গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম আছিল মিনাণ্ডাৰ। তাৰপিছত খ নম্বৰ আছে কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল, তাৰে উত্তৰটোত লিখিবা গান্ধাৰ শিল্পকলাই। আৰু লাষ্ট আছে সংগম সাহিত্য, ইয়াৰ উত্তৰটো হ'ব তামিল কবি সন্মিলনৰ সাহিত্য আছিল। 4 নম্বৰ আছে শুদ্ধ উত্তৰ বাছি উলিওৱা, অৰ্থাৎ তলত যিবিলাক আমাৰ প্ৰশ্ন দিয়া আছে সেইবিলাকৰ পৰা কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো বাছি উলিয়াই লিখিব দিছে। ক নম্বৰটো আছে চাবা সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে, শিমুকে, বাসুদেৱে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শিমুকে। নেক্সট খ নম্বৰ আছে যৱন বুলি শুংগ, ইণ্ডো গ্ৰীক, কাম্বসকলক কোৱা হৈছিল। ইয়াৰে উত্তৰটোত লিখিবা যৱন বুলি ইণ্ডো গ্ৰীকসকলক কোৱা হৈছিল। গ নম্বৰ গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। খ নম্বৰ গণ্ডফৰ্নিছ কুখান, পল্লৱ, শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গণ্ডফৰ্নিছ আছিল পল্লৱ বংশৰ শ্ৰেষ্ঠ ৰজা। 9 নম্বৰ জাতক হৈছে গল্প, কবিতা, উপন্যাস। আমি সকলোৱে জানো যে জাতকবিলাক হৈছে এককতা গল্প। নেক্সট 5 নম্বৰ আছে সত্য নে অসত্য বাছি উলিওৱা। তাৰে উত্তৰটোত চাবা প্ৰথম আছে কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ। ইয়াৰে উত্তৰটো সম্পূৰ্ণ শুদ্ধ, কাৰণ কাতন্ত্ৰ সাতবাহনসকলৰ দিনৰ এটা উল্লেখযোগ্য গ্ৰন্থ আছিল। নেক্সট খ নম্বৰ অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল। ইয়াৰে উত্তৰটো অসত্য হয়, অৰ্থাৎ অশুদ্ধ। নেক্সট গ নম্বৰ আছে সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। ইয়াৰ উত্তৰটো একেবাৰে অশুদ্ধ উত্তৰ। ইয়াৰ পিছত ঘ নম্বৰ আছে মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰে উত্তৰটো একেবাৰে অশুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। ইয়াৰে উত্তৰটো সম্পূৰ্ণ শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ প্ৰশ্ন আছে তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা 50টা মান শব্দৰ ভিতৰত। ক নম্বৰ আছে তাৰে অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা। ইয়াৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল কুখান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কনিষ্কই সাহিত্য, সংস্কৃতি, অৰ্থনীতি ইত্যাদি সকলো ক্ষেত্ৰতে আগবঢ়াই যোৱা তেখেতৰ অৱদানৰ বাবে ইতিহাসত তেওঁক এক সুকীয়া স্থানত ৰখা হৈছে। কনিষ্কৰ শাসনকালতে আন্ত আৰু বহি বাণিজ্য উভয় ক্ষেত্ৰতে ভাৰতীয় মছলা, জলকীয়া, চন্দন, হাতীদাঁতৰ অলংকাৰ, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। সাহিত্যৰ দিশত অশ্বঘোষ, নাগাৰ্জুন, বসুমিত্ৰ, চৰক আদি বিদগ্ধ পণ্ডিতে
কনিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল? কনিষ্কৰ দিনতে বৌদ্ধ ধৰ্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হৈ পৰিছিল। নেক্সট খ নম্বৰটো আছে মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ অৱস্থা কেনেকুৱা আছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত ৰাজনৈতিক আৰু সামাজিক অৰ্থনৈতিক সকলো ক্ষেত্ৰতে সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন ঘটিছিল। কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন বৃদ্ধি, বেহা বেপাৰৰ প্ৰসাৰ ইত্যাদি সকলো ক্ষেত্ৰতে এক আমূল পৰিৱৰ্তন সাধন হৈছিল। গাঁৱৰ সাধাৰণ প্ৰজাসকলে প্ৰধানতঃ কৃষিজীৱী আছিল আৰু কৃষি কৰ্মৰ সঁজুলি নিৰ্মাণৰ দ্বাৰা নতুন নতুন সঁজুলি ব্যৱহাৰ কৰি উন্নত ৰোপণ পদ্ধতি আৰু নলা, কুঁৱা, পুখুৰী আৰু কৃত্ৰিম জলাশয় আদিৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। সাধাৰণ শ্ৰেণীৰ মানুহক প্ৰধানকৈ জমিদাৰ, কৃষক আৰু শ্ৰমিক এই তিনি শ্ৰেণীত ভাগ কৰা হৈছিল। প্ৰায়বোৰ গাঁৱতে কুমাৰ, কমাৰ, বাঢ়ৈ, শিপিনী আদি বৃত্তিজীৱী লোক বাস কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যি লেচন নম্বৰ 10 সেই লেচনত থকা সকলোবিলাক প্ৰশ্ন উত্তৰ। তোমালোকে লেচনটো শেষৰ পিনে মনত ৰাখিবলগীয়া বুলি কেইটামান বুলেট পইণ্ট দেখিবলৈ পাবা। এই বুলেট পইণ্টকেইটা তোমালোকে অকণমান ভালদৰে পঢ়ি ল'বা, পঢ়ি মুখস্থ কৰি থৈ দিবা, কিয়নো এই লেচনটোৰ পৰা আহিবলগীয়া যিবিলাক MCQ যেনেকুৱা খালী ঠাই পূৰণ কৰা, শুদ্ধ উত্তৰ, এই সকলোবিলাক প্ৰশ্ন উত্তৰ এনেকুৱা ধৰণৰ মনত ৰাখিবলগীয়া পইণ্টৰ পৰা আহে। সেইবাবে ভালদৰে এইবিলাক লেচনৰ শেষৰ পিনে থকা পইণ্টবিলাক পঢ়ি ল'বা। আৰু আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এই ভিডিঅ'টো এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। সোনকালে লগ পাম তোমালোকক এই চেনেলটোৰ এটা নেক্সট ভিডিঅ'লৈ। তেতিয়ালৈ ধন্যবাদ।